বৰ্তমান আহি আছোঁ টকাটিং হ'লে আৰু পূৰা ধুনীয়াকৈ চাই থকা দেখিছেনে একদম আহি আছোঁ টকাটিং মাল গোদামলৈ। আজি বিশেষকৈ কামৰ কথা আছে, কাম কৰিবলৈ আহি আছোঁ। হাগেছ কেনে আছে সকলো? বৰ্তমান ভালে আছেনে? বুধান চিকান তাৰ ভিতৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি পূৰা ভিডিঅ'ত ধামাকা হ'ব, চাই থকা ভিডিঅ'টো পূৰা মজা আছে। আজি পূৰা তাৰমানে কিবা এটা তাৰমানে আজি কামৰ বিষয়ে অলপ ক'ব লাগিব। একদম আহি আছোঁ বৰ্তমান এতিয়া কামৰ জেগালৈ। ৰেক পইণ্টত কোনোৱে নাই আৰু এই বান্দৰটোৱে মই বহি আছোঁ। ইও আজি কাম কৰিবলৈ আহিছে নেকি ৰেক পইণ্টত সন্দেহ আছে। ইয়াও খাবলৈ অলপ দিগদাৰ হৈছে। ঐ বন্ধু, হেল্ল' গ'লাগে যে এই গ'লগৈ, সি ৰেক পইণ্টত আহিছিলে। ইয়াকে দেখি পালোঁ আৰু কাকো দেখা নাই। ৰেক খালী দেখিছে নহয়, ৰেক পইণ্ট খালী। ৰেক 7টা বজাত 6টা বজাত সোমাব ক'লে। 6টা বজাৰ পৰা মই 5:30টাতে আহিলোঁ। বহি আমনি লাগিছে, ইয়াতে বহি আছোঁ আৰু এতিয়ালৈকে হোৱা নাই। বিশেষকৈ ৰেক লগাই নাই, গাড়ী সোমোৱা নাই। চাওঁ কিমান দেৰি ৰখিব পাৰোঁ, নহ'লে ঘৰলৈ যামগৈ মই আৰু। বাকী কালি ৰেক পইণ্ট ৰেক লগাৰ কথা আছিলে। 6টা বজাত টাইম দিছিলে, তাৰপৰা দিলে 7টা বজাত। 7টা বজাৰ পৰা আকৌ এতিয়া দিছে 11টা বজাত লাগিব। মইতো 11টা বজালৈকে ৰখি থাকিব নোৱাৰোঁ, মই সেইকাৰণে যাওঁগৈ বুলি ভাবিছোঁ। গাইজ আপোনালোকক আজি মই দেখাব নোৱাৰোঁ ৰেক পইণ্টত কাম কৰাটো। মেইন কথা কি হ'ল, মই তাৰমানে দুবাৰ আহিব নোৱাৰোঁ। বিশেষকৈ এতিয়া আহিলোঁ 11টা বজালৈকে মই ৰখি থাকিব নোৱাৰোঁ। 11টা বজাত কৈছে, আকৌ টাইম সলনি হৈ যাব পাৰে। কালি 6টা বজাত ক'লে, 6টা বজাৰ পৰা 7টা বজাত ক'লে, 7টা বজাৰ পৰা এতিয়া কৈ দিলে যে 11টা বজাত দবা লাগিব। এতিয়া পাইছেহি, লামডিং পাইছেহি বোলে। সেইকাৰণে মই ৰখিব নোৱাৰোঁ, মই যাওঁগৈ বুলি ভাবিছোঁ। গাইজ আপোনালোকে কি কয় মোক কমেণ্ট কৰি জনাব। মই থাকিলে ভাল হ'ব নে নাথাকিলে ভাল হ'ব। মুঠতে মই আজি তাৰমানে যামগৈ বুলি ভাবিছোঁ। আৰু বিশেষকৈ মইতো ৰাতিপুৱাই 5:30 ঘৰৰ পৰা আহিলোঁ, একো খাই নাহা হ'লে বিশেষকৈ। সেইকাৰণে মই যাওঁগৈ বুলি ভাবিছোঁ। আৰু ইয়াততো এতিয়া 11টা বজাত ৰখি থাকিলে নহ'ব, আৰু মইতো ঘৰলৈ গৈ পিনি ধুনীয়াকৈ ফ্ৰেছ হৈ ভাতকেইটাকে খাওঁগৈ বুলি ভাবিছোঁ দেই। গাইজ আপোনালোকে কি কয় জনাব। আৰু মই এয়া আৰু সাৰো লাগি আছে আজি, বিশেষকৈ সাৰ লাগি আছে দেখিছেনে? এই গাড়ীখন লাগি আছে দেখিছেনে? মই অকণমান জুম কৰি দেখাই দিছোঁ হ'ব। এইখন ট্ৰাক লাগি আছে দেখিছেনে? ট্ৰাকখনত সাৰ লোড কৰি আছে। কালি চাগে ৰাতি আহিছিলে সাৰ, সেইকাৰণে সাৰটো নমাবলৈ সাৰ লোড কৰি আছে গাড়ীখনত। আৰু মই এতিয়া বৰ্তমান ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ। গাইজ ইয়াতে এইটো পইণ্টতে ৰেক লাগে, এইটোতে লাগে। আৰু বিশেষকৈ এতিয়া যাওঁগৈ। মই আছোঁ ব্ৰিজৰ ওপৰত। বিশেষকৈ 6টা বজাত টাইম দিছিলে, আৰু 6টা বজাত টাইম দিছিলে কাৰণে এতিয়া মই ধৰক 5:30 আহি গ'লোঁ। আৰু 5:30 বজাত আহি যোৱাৰ পিছত দিছে 7টা বজাত। তাৰপিছত 7টা বজাৰ পৰা দেখিলোঁ দেখোন এতিয়া আকৌ মেছেজ দিছে 11টা বজাত দবা সোমাবহি। এতিয়া লামডিঙতে আছে বোলে। সেইকাৰণে মই ঘৰলৈ যাওঁগৈ দেই। গাইজ বেয়া বল নালাগে, আৰু ঘৰলৈকে যাওঁগৈ বুলি ভাবিছোঁ। কেতিয়া কি লাগিব নাজানে ভালছে, সেইকাৰণে অলপ প্ৰব্লেম হৈ যায়। তাৰমানে বহুত দেৰিকৈ দিয়ে মেছেজ। বাকী আগতে গ্ৰুপত এৰিয়ে, তাৰপিছত আমাৰ ছদাজনে গমেই নাপায় ছেকেণ্ড টাচ। এতিয়া সেইকাৰণে এতিয়া ছদাজনে মেছেজ দিছে। মই ফোন কৰিছিলোঁ, ফোন কৰিলে ক'লে বোলে ৰেক লাগিব এতিয়া। তাৰপিছত এতিয়া ক'লে বোলে 11টা বজাতহে টাইম দিছে, 11টা বজাত দবা সোমাবহি। সেইকাৰণে 11টা বজালৈকে মই নৰখোঁ, ঘৰলৈ গৈ থাকোঁ। কাম এতিয়া ৰেক অহালৈ দেৰি হ'ব, দবা সোমোৱালে। আৰু মই ইমান দেৰি ৰখি নাথাকোঁ, একো খাই বৈ নাহিলোঁ। বিশেষকৈ 5:30 আহিলোঁ, 6টা বজাত হ'ব বুলি ক'লে। তাৰপিছত আকৌ দিছে 7টা বজাত, তাৰপিছত দিছে এতিয়া দিছে 11টা বজাত। লামডিং সোমাইছেহিয়ে বোলে। সেইকাৰণেতো লামডিং সোমাইছেহি মানে তেও 2টামান বাজিব। ৰেক পইণ্ট সোমোৱালে তাৰমানে গাড়ী চাড়ী পোৱালে 2টামান বাজিব। কেতিয়াও 11টা বজাত খালী নহয়। সেইকাৰণে তাৰমানে গুচি যাওঁ। ঘূৰি আহি মাহীঘৰ পাৰ হ'লোঁ। বিশেষকৈ মাহীঘৰ পাৰ হৈ পানি এতিয়া ঘৰলৈ আহি আছোঁ আৰু দেই। ঘৰলৈ আহি আছোঁ, তাৰ গাড়ীৰ পৰা অকণমান নামি লৈছোঁ। নামি পানি বোলো কথা এটামান কৈ যাওঁ। বেয়া কোনো গাত চিৰিয়াছলি ল'ব নালাগে দেই। কথাটো চিৰিয়াছলি কৰিব নালাগে। তাৰমানে এনেকুৱা হৈছে, মোৰ গোঁসাইহঁত মেছেজটো ৰাতি দিয়া ঠিকেই আছে, কিন্তু আমি টাইম মতে পাই যাওঁহি। পিছৰ কোবত দিওঁতেও অলপ চাব লাগে। তাৰমানে কি হয় আৰু পাছত যেতিয়া দিছে ফকাটিং পাইছোঁ, পাইলত মেছেজটো সোমাইছে, তেতিয়া কৈছে যে 11টা বজাত হ'ব। প্ৰথম ৰাতি দিলে ঠিকেই আছে, 6টা বজাত বোলে গাড়ী সোমাব। 6টা বজাত সোমাব বুলি ক'লে। তাৰপিছত আমি 5:30 বজাত উঠি
মুখ চুখ ধুই মেলি আমি 5:30 বজাত ফকাটিং পাই গ'লোঁ। তাৰপৰা দেখিলোঁ দেখোন গাড়ী নাই, গাড়ী লগাই নাই আৰু তাৰপিছত অলপ দেৰি বহাৰ পিছত দেখিছোঁ, যেতিয়া মই অলপ দেৰি বহি আছোঁ ফকাটিঙত, তাৰপিছত মোক গোসাঁয়ে মেছেজ দিছে, কি বুলি কয়, হেৰি নহয়, 11টা বজাত বোলে দবা সোমাবহে। 11টা বজাত দবা সোমাব বুলি কোৱাৰ পিছত মোৰ মনটো লাগিলেই নহয় টুকু পুকু। মই ঘৰলৈ আকৌ গৈ পিনি আকৌ আহিবলৈ মোৰ 600 টকা লাগিব। 600 টকা লাগিব আপ ডাউন। তাৰমানে মই একোবাৰ 300কৈ খায় দেই, মই এল্টো লৈ আহোঁ, 300কৈ খায়। তাৰপিছত 300কৈ খালে তাৰমানে 600 টকা লাগিলে। 600 টকা লাগিলে মই তেতিয়া কি হ'ব, মোৰ 600 টকা দেখোন পকেটৰে পৰিব, মই পামহে 120 টকা। সেইটো কাৰণে মই নাহোঁ আৰু মই সেইকাৰণে ঘূৰি আহিলোঁ। বিশেষকৈ এতিয়া মই ফকাটিঙৰ পৰা আহি গ'লোহি বোৱাৰীগাঁৱত আছোঁ। বিশেষকৈ বোৱাৰীগাঁও আহোমগাঁৱৰ মাজত আছোঁ বিশেষকৈ। সেইকাৰণে মই আকৌ দুনাই নাহোঁ আৰু কামলৈ। তাৰমানে মেছেজ সম্পূৰ্ণ চাইহে আহিম। তাৰমানে যাওঁগৈ আজি গাড়ী দবা খালী কৰা মোৰ নহ'ব বিশেষকৈ। কেলৈ তাৰমানে মই আকৌ ঘৰলৈ গৈ ইমান দূৰ বাট গৈ আকৌ অহা মেলা কৰি থাকোঁতে বহুত দেৰি হৈ যাব। সেইকাৰণে নাহোঁগৈ গাইজ। আপোনালোকে বেয়া পাব নালাগে, আপোনালোকক আজি মই দেখাব নোৱাৰোঁ, বিশেষকৈ আজি কাম কৰাটো দেখাব নোৱাৰোঁ। সেইকাৰণে কোনো বেয়া পাব নালাগে। আৰু পিছত আকৌ বোলে কাম নকৰাকৈ আপুনি ভিডিঅ'ত দিলে, আহিলে, কৰিলে, সেইটো কোনো কমেণ্ট দি বেয়াকৈ আপোনালোকে কমেণ্ট নিদিব। যদি কমেণ্ট দিবলৈ মন আছে ভালকৈ দিব না। আমিও না আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ'টো বনোৱা হয়। তাৰ বিনিময়ত যদি আপোনালোকে যদি গালি চালি পাই থাকে, বনাবলৈ মন নাযায় একো ভিডিঅ' একোৱে বনাবলৈ মন নাযায়। আপোনালোকে কি ভাবে নাজানো, মোৰ বনাবলৈ মন নাযায়। কোনোবাই যদি কমেণ্ট চমেণ্ট দি থাকে আৰু খংটোতো পটককৈ উঠে মোৰ। খং মানে বহুত খং উঠে তাৰমানে। আৰু তাৰমানে কি ক'ম গাইজ, তাৰমানে ইয়াকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই থাকিব লাগে, ভালকৈ কমেণ্ট কৰিব। যদি বনাব নালাগে, ভিডিঅ' চাবও নালাগে মোক দেই। মই তাৰমানে যি টি ভিডিঅ' বনাওঁ, মই তাৰমানে খিচি মিচি ভিডিঅ' বনাওঁ। সেইকাৰণে অলপ বেয়াও পায় মানুহে। আৰু মেইন কথা হ'ল, আজি মই ৰেক পইণ্টত আহিলোঁ, আহি পিনি এতিয়া ঘৰ যাবলৈ চাওক। ৰেক পইণ্টত আহিলোঁ, দেখিলে নহয়, ৰেক পইণ্টতে আছোঁ। এইটো ৰেক পইণ্ট দেখিলে নহয়, এইটো ৰেক পইণ্ট। এই ৰেক পইণ্টতে আছোঁ এতিয়া বৰ্তমান ফকাটিঙত আছোঁহি। আৰু ৰাতিপুৱাই আহিলোঁ, একো খাই নাই অহা, বিশেষকৈ খাই নাহাৰ কাৰণে। আৰু ঘৰলৈ যাওঁগৈ, আৰু ঘৰলৈ গৈ আকৌ দিনাই নাহোঁগৈ মই। তাৰমানে ইমানতে কৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি চাই ভাল পালে লাইক এটা কৰিব, আৰু যদি চাই বেয়া পাইছে লাইকো কৰিব নালাগে, একো কৰিব নালাগে, কমেণ্টো নিদিব দেই। তাৰমানে আপোনালোকে আধাতে চাই ভিডিঅ' মোৰ দৰকাৰ হ'লে আপুনি ব্লক কৰি দিব মোৰ চেনেলটো। নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। জয় আহোম।